অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলোঁ, দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। কৈছোঁ ঠিক আঁচনি নহয়, আমি চিন্তা কৰা কেইটামান নতুন নতুন চিন্তা। বিশেষকৈ আপোনালোকে দেখিব গুৱাহাটী মহানগৰীত আমাৰ কেইবাখনো ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰিছিলোঁ। এতিয়া এই ফ্লাইঅভাৰ সমূহত আমি হেঙিং গাৰ্ডেন একোখন আমি নিৰ্মাণ কৰিব খুজিছোঁ। আৰু কোনোবাই মোক ক'ব যে গুৱাহাটীত কিয়, যোৰহাটতো কৰিব লাগে, ডিব্ৰুগড়তো কৰিব লাগে। স্বাভাৱিকভাৱে গুৱাহাটীৰ 2খন বা 3খন ফ্লাইঅভাৰত হেঙিং গাৰ্ডেন কৰাৰ পিছত ৰাইজে যদি আমাক ভাল পোৱা বুলি কয়, তেতিয়াহ'লে তাক আমি বিভিন্ন স্থানলৈ বা আন আন নগৰসমূহলৈকেও আমি নিশ্চিতভাৱে তাক এক্সপাণ্ড কৰিম। অসমত ইতিমধ্যে অকণমানকৈ বানপানীৰো এটা পৰিৱেশ আৰম্ভ হৈছে। অৱশ্যে বৰ্তমানলৈকে মই আজিৰ দিনটোলৈকে কৈছোঁ যে বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰা নাই, কিন্তু তাৰ মাজতো ধেমাজি আৰু লখিমপুৰৰ ৰাইজে যথেষ্টখিনি বানপানীৰ কাৰণে কষ্ট ভোগ কৰিবলগীয়া হৈছে। আৰু মই এটাই কথা ক'ম যে অসম চৰকাৰে আপোনালোকক সকলো দিশতে, বিশেষকৈ বান আক্ৰান্ত ৰাইজক সকলো প্ৰকাৰে সহায় কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি নিশ্চিতভাৱে সকলোকে সহায় কৰিম। দুখৰ সময়ত সকলোৰে লগত থিয় হৈ থাকিম। এটা কথা আমি নিশ্চিতভাৱে অলপ হ'লেও সন্তুষ্টি প্ৰকাশ কৰিব লাগিব যে এই মুহূৰ্তলৈকে অসমৰ কোনো মথাউৰি ভঙা নাই। সি আমাৰ বাবে যথেষ্ট সন্তুষ্টিৰ কথা। কিন্তু সমান্তৰালভাৱে আমাৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে গৰাখহনীয়া। ডিব্ৰুগড়ৰ বিশেষকৈ চাবুৱা সমষ্টিত কেইবাটাও অঞ্চলত গৰাখহনীয়াৰ সমস্যা ভয়ানকভাৱে দেখা দিছে। মই নিজে অহা 1 আগষ্ট বা 2 আগষ্টত ডিব্ৰুগড়লৈ যাম আৰু এনে গৰাখহনীয়া অঞ্চলসমূহ নিজে চাবলৈ চেষ্টা কৰিম, যাতে আমি ৰাইজক সহায় কৰিব পাৰোঁ। গৰাখহনীয়া ৰোধ কৰাৰ বাবে আমি যিমান পাৰোঁ আমি সহায় কৰিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, এইবাৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ আইন আমি আনিবৰ বাবে চেষ্টা কৰিছোঁ। বিশেষকৈ ৰাজহ সম্পৰ্কত, ভূমিৰ সম্পৰ্কত কেইবাখনো গুৰুত্বপূৰ্ণ আইন এইবাৰ আমি বিধানসভাত উপস্থাপন কৰিম। আৰু আইনসমূহ যেনেকে পাৰ হৈ গৈ থাকিব, আইনসমূহ আগবাঢ়িব, আপোনালোকক এই আইনসমূহৰ বিষয়েও মই জনাই থাকিম। বহুদিন আগতে মই আপোনালোকক কৈছিলোঁ যে কামাখ্যা মন্দিৰত আমি কাশী যি আমাৰ ধাম আছে বা আমাৰ কাশীৰ বিশ্বনাথ মন্দিৰ আছে, তাত যেনেকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুন্দৰ কৰিডৰ নিৰ্মাণ কৰিছে আৰু তাত এতিয়া তীৰ্থযাত্ৰীসকলে খুব ধুনীয়াকৈ যাব পাৰে, তাৰ আৰ্হিত আমি কামাখ্যা মন্দিৰতো এটা কৰিডৰ নিৰ্মাণ কৰিম। 2024 চনতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিলে।
বহুদিন ধৰি বিভিন্ন কাৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়টো পেণ্ডিং হৈ থকাৰ কাৰণে আমি কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ কাম হাতত ল'ব পৰা নাছিলো। আজিৰে পৰা কামাখ্যা কৰিডৰৰ নিৰ্মাণ কাৰ্যও আগবাঢ়িছে আৰু আমাৰ প্ৰায় 500 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই কামাখ্যা কৰিডৰ অসমৰ পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা আৰু এক ডাঙৰ সংযোজন হ'ব। কেইটামান দিন আগতে গুৱাহাটী চিৰিয়াখানাখনকো কেনেকৈ আমি নতুন ৰূপত সজাই তুলিব খুজিছিলো তাৰ বিষয়ে মই আপোনালোকক জনাইছিলো। ইয়াৰ সমান্তৰালভাৱে এইবাৰ আমি আৰু কেইটামান নতুন আঁচনি আমাৰ বাজেটত হাতত লৈছো। বটদ্ৰৱা সত্ৰখন খুব ধুনীয়াকৈ সজাই পৰাই তোলাৰ পিছত এইবাৰ আমি মধুপুৰ সত্ৰখন, য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ যিখন সত্ৰ সাক্ষী হৈ আছে, সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো। এই সত্ৰখন কোচবিহাৰত আছে, পশ্চিমবংগত আছে। পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি 35 কোটি টকাৰ অনুমোদন দিছো। ইয়াৰ লগতে আপোনালোকে জানে যোৰহাটৰ ফ্ৰীডম পাৰ্ক, শিৱসাগৰৰ ৰংঘৰ, এই গোটেইবিলাকে আমাৰ পৰ্যটনৰ দৃষ্টিভংগীৰে এক প্ৰকাৰ একোটা সম্পদলৈ ৰূপান্তৰ হৈছে। তাৰ লগত সংগতি ৰাখি এইবাৰ আমি অকণমান কাৰেংঘৰকো আৰু অলপ পৰ্যটন আৰু ইতিহাসৰ দৃষ্টিভংগীৰ পৰা আৰু অলপ সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি প্ৰচেষ্টা কৰিছো আৰু খুব কম দিনৰ ভিতৰতে মই এবাৰ কাৰেংঘৰলৈকেও যাব খুজিছো। এই ধৰণে আমি বহুতবিলাক আমাৰ অসমৰ ইতিহাসৰ লগত জড়িত বহুত কেইখন আঁচনি হাতত লৈছো। আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলো যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি, যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লক ব্লাষ্টাৰ ফিল্ম বুলি কওঁ, তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। মই ভাবো যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে, বিশ্বৰ চুকে কোণে লৈ যাব পাৰো, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব। মই আৰু দুটা কথা খুব সোনকালে আপোনালোকক ক'ব খুজিছো। মই বহুত বেছি সময় ল'ব খোজা নাই। ভূমি সমস্যা আমাৰ ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা। বসুন্ধৰা 1, 2, 3 জৰিয়তে আমি ৰাইজৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিলো আৰু প্ৰায় 10 লাখতকৈও অধিক পৰিয়াল মিছন বসুন্ধৰাৰ পৰা উপকৃত হৈছিলে। কিন্তু ইমানবিলাক পৰিয়াল উপকৃত হোৱাৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই। কাৰণ ভূমিৰ শ্ৰেণী, কোনোবাটো দেৱোত্তৰ মাটি, কোনোবাটো ভিজিয়াৰ মাটি, কোনোবাটো ফৰেষ্ট মাটি, কোনোবাটো আন ধৰণৰ শ্ৰেণী জলাতক মাটি, যিবিলাকত প্ৰচলিত আইনৰ আধাৰত ভূমিৰ আবলটন দিয়াটো অত্যন্ত কষ্ট আছিলে। এতিয়া আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এই কেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম।
সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো। মই এটা সৰু উদাহৰণ দিছো। তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে। কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে, গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব। এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰো যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰো। এই সমস্যাবিলাক মই আগতে নাজানিছিলো। যেতিয়া বসুন্ধৰা 1, 2, 3 কৰিলো, এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালো। কিছু উলিয়াব পৰা নাই আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম যাতে আৰু বহুত সমস্যা সমাধান হয়। অৱশ্যে য'তেই সমস্যাৰ সমাধান হয় তাত নতুন সমস্যাৰো সৃষ্টি হয়। তাৰ মাজতেই আমি আমাৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ,